নমস্কাৰ, গুড ইভিনিং। কি খবৰ সকলোৱে জীৱনটো সুন্দৰ হওক, সুখান্তি সমৃদ্ধি প্ৰাচুৰ্যই ভৰি উঠক, সকলোৱে জীৱনলৈ সমৃদ্ধি আহক। আৰু মোৰ নাম ৰশ্মি গগৈ, মোৰ ঘৰ শিৱসাগৰ জোনাকী নগৰত হয়। মই এক্সেছৰ লগত জড়িত হয়। আমাৰ এক্সেছৰ মূল মন্ত্ৰ হৈছে অল অফ লাইফ কামছ টু মি উইথ ইজ এণ্ড গ্ল'ৰি, অল অফ লাইফ কামছ টু মি উইথ ইজ এণ্ড গ্ল'ৰি, অল অফ লাইফ কামছ টু মি উইথ ইজ এণ্ড গ্ল'ৰি। আপোনালোকে ৰাতিপুৱা 10 বাৰ, দুপৰীয়া 10 বাৰ, গধূলি 10 বাৰ আপুনি চান্ডিং কৰি চাবচোন, আপোনালোকৰ জীৱনটো সুন্দৰ হৈ আহিব আৰু সকলো সপোনবোৰ দিঠকত পৰিণত হওক, সুন্দৰভাৱে গঢ়ি উঠক আপোনালোকৰ জীৱনবিলাক। মই এক্সেছৰ লগত জড়িত। মই এক্সেছৰ লগতে এঞ্জেল ৰছী প্ৰভাইড কৰোঁ, মেডিটেশ্যন দিওঁ আৰু লগতে খ্ৰীষ্টেল আৰু ডিষ্টেঞ্চ চিলিং দিওঁ। আপোনালোকৰ জীৱনটো সুন্দৰ হৈ উঠিব যেতিয়া আপুনি এক্সেছৰ ছেশ্যন ল'ব, আপোনালোকে ক্লাছ ল'ব। আপোনাৰ জীৱনটো চাবচোন, আপুনি ভবাৰ ধৰণে আগবাঢ়ি যাব, আপোনাৰ কামবোৰ সম্পূৰ্ণ সফল হৈ যাব, আপুনি ভবাৰ ধৰণে আগবাঢ়ি যাব পাৰিব। আৰু যেতিয়া মানুহৰ নেগেটিভিটি ব্লকেজ থাকে, তেতিয়া মানুহে কি হয়, বহুত দুখ কষ্ট অনুভৱ কৰে। যেতিয়া বাৰে বাৰে এটা কামত বিফল হৈ থাকে, বহুত চেষ্টা কৰাৰ পিছতো তেওঁলোক বাৰে বাৰে বিফল হয়, তেতিয়া মানসিকভাৱে বহুত কষ্ট পায়। বা ইণ্টাৰভিউ ক্ষেত্ৰতে হওক, চাকৰিৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে যেতিয়া মানুহে বাৰে বাৰে পৰীক্ষাত বেয়া হোৱাৰ ফলত যেতিয়া মানুহে মানসিকভাৱে কষ্ট পায়, তেতিয়া মানুহে ডিপ্ৰেশ্যন আৰম্ভ হয় আৰু তেতিয়া কি হয়, সকলো বিশ্বাস হেৰুৱাই পেলায় আৰু তেতিয়াই মানুহৰ ঘৰখনত অশান্তি সৃষ্টি হয়। অভাৱ অনাটনে মানুহৰ ঘৰখন বহুত দুখ কষ্ট দিয়ে আৰু তেতিয়াই মানুহৰ ঘৰত নেগেটিভিটি আৰম্ভ হয়, খংৰাগ হয়, হুলস্থুল হয় বা ফেমিলিৰ মাজত অশান্তি হয়। এই সকলোখিনি কি হয়, নেগেটিভিটিৰ দ্বাৰা হয়। আৰু যেতিয়া মানুহে নেগেটিভিটিখিনি আঁতৰাই বা ছেশ্যন লোৱাৰ পৰা ব্লকেজখিনি খোল খাই যায়, তেতিয়া মানুহৰ জীৱনটো সুন্দৰ হয়, সলনি হ'বলৈ আৰম্ভ কৰে, সুন্দৰ হ'বলৈ আৰম্ভ কৰে, আপুনি ভবা ধৰণে আগবাঢ়ি যাব পাৰে। আৰু ময়ো ভাবিছোঁ আপোনালোকে সকলো আগবাঢ়ি যাওক, সকলোৰে লাইফটো সুন্দৰ হওক, সুখান্তি সমৃদ্ধি প্ৰাচুৰ্যই ভৰি উঠক। আৰু যদি কোনোবাই এক্সেছৰ ছেশ্যন ল'ম বুলি ভাবিছে, মোক কণ্টেক্ট কৰিব পাৰে। এঞ্জেল ৰছীৰ কাৰণে আমাৰ পূৰ্ণিমাৰ দিনটো বহুত ভাল দিন আছে। কোনোবাই যদি এঞ্জেল ৰছী বনাব দিম বুলি ভাবিছে, তেতিয়াও মোক কল কৰিব পাৰে, আগতীয়াকৈ বুক কৰি থ'ব পাৰে, কাৰণ পূৰ্ণিমাৰ দিনা আমাৰ বহুত বেছি হৈ যায়। সেইটো কাৰণে আগতীয়াকৈ জনালে আমি সোনকালে এই নামখিনি আমি লিখি থৈ বুক কৰি থ'ব পাৰোঁ, তেতিয়া আমাৰ বনোৱাত সহায় হয়। আৰু যিদিনাখন মানুহে পজিটিভ ভাবিবলৈ ল'ব, তেতিয়া আপোনাৰ জীৱনটো পজিটিভ হৈ উঠিব। এক্সেছে আমাক সদায় কৈছে যেন এক্সেছৰ দ্বাৰা আপোনালোকে পজিটিভত আগবাঢ়িব পাৰিব, আপোনাৰ কামবোৰ সফলতাৰে আগবাঢ়ি যাব পাৰিব, আপোনাৰ জীৱনটোত সদায় সুখান্তি সমৃদ্ধি প্ৰাচুৰ্যই ভৰি উঠিব, ঘৰ সংসাৰ সুন্দৰ হ'ব। আৰু কি হয়, আজিকালি ব্লেক মেজিক বা এণ্টিটিৰ প্ৰব্লেম বহুত কিছু পাইছোঁ। মই যিমানখিনি মানুহক দিছোঁ, প্ৰায়ে মানুহখিনি তেনেকুৱা এটা প্ৰব্লেমত ভুগি আছে। তেতিয়া আমাৰ বহুত কষ্ট হয়। কষ্ট হ'লেও কিন্তু তেওঁলোক যেতিয়া সফল হয়, তেওঁলোকৰ ভাল হয়, তেতিয়া আমি বহুত সুখী অনুভৱ কৰোঁ। তেওঁলোকে এটা নতুন জীৱন আৰম্ভ কৰে। সঁচাকৈ জীৱনটো মানুহৰ বহুত মূল্যৱান হয়। আপোনালোকে সেইকাৰণে কৰিছোঁ যেন এক্সেছৰ ছেশ্যন লওক, এক্সেছলৈ আহক, জীৱনটো সুন্দৰ হৈ উঠিব, আপুনি আগবাঢ়ি যাব পাৰিব, আপোনাৰ সপোনবোৰ দিঠকত পৰিণত কৰিব পাৰিব। আপোনাৰ আৰু এটা কথা আছে, কাৰ্মিক পেটাৰ্ণ। মানুহৰ যেতিয়া কাৰ্মিক পেটাৰ্ণ হৈ থাকে, যেতিয়ালৈকে মানুহে কৰ্মফল যেতিয়ালৈকে মানুহৰ জীৱনত থাকে, তেতিয়াও মানুহৰ কষ্ট হয়, কাৰণ কৰ্মফলৰ পৰা কোনো হাৰি যাব নোৱাৰে। আৰু সেইটো মই ছেশ্যনৰ দ্বাৰাই দিওঁ, অতীত কানেক্ট কৰোঁ, ছেশ্যনত আমাৰ কাৰ্মিক পেটাৰ্ণখিনি মই শেষ কৰোঁ আৰু তাৰ পৰাই মানুহৰ বহুত সফলতা অৰ্জন হৈছে। যেতিয়া কাৰ্মিক পেটাৰ্ণ আৰু অতীত কানেক্টখিনি শেষ কৰি দিয়া হয়, তেওঁৰ জীৱনটো সুন্দৰ হয়, কাৰণ আমি কোনটো জন্মত কি ভুল কৰি আহিলোঁ আমি নাজানো, আৰু সেইটো কাৰণে আমি ছেশ্যনৰ দ্বাৰা সেইখিনি ক্লিন কৰোঁ। আৰু ক্লিন কৰাৰ পিছত জীৱনটো সুন্দৰ হয়। আহক, আপোনালোকে যিসকলে ছেশ্যন ল'ম বুলি ভাবিছে, ক্লাছ কৰিম বুলি ভাবিছে, মোক কণ্টেক্ট কৰিব। যদি কোনোবাই ফাউণ্ডেশ্যন ক্লাছ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। এক্সেছৰ ক্লাছৰ কাৰণে আমাৰ তনুজা মেম আহি আছে মাৰ্চত। কোনোবাই যদি ক্লাছ কৰিম বুলি ভাবিছে তনুজা মেমৰ লগত, তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। বা ফাউণ্ডেশ্যন ক্লাছৰ কাৰণে আপোনালোকে যদি ভাবি আছে কৰিম বুলি, বেষ্ট আছে আমাৰ জিমলি মেম। তেওঁ বহুত সুন্দৰকৈ বুজাই দিয়ে অসমীয়াত, তেওঁৰ পৰা আপোনালোকে ক্লাছ কৰিব পাৰে, বহুত সুন্দৰকৈ বুজায়। আৰু তনুজা মেমো বেষ্ট হয়, বহুত সুন্দৰকৈ বুজায়। সঁচাকৈ মই সকলো গুৰুক বহুত ধন্যবাদ দিছোঁ। সকলো গুৰুৰ আশীৰ্বাদত আজি শিক্ষা লৈ আজি মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ। আপোনালোকৰ মাজত ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক সকলোখিনি মই জনাব পাৰিছোঁ, তাৰ বাবে মই সকলো গুৰুক বহুত
বহুত ধন্যবাদ দিছোঁ আৰু সকলোৱে ভালে থাকক সুখ শান্তি সমৃদ্ধি প্ৰাচুৰ্য্যৰে ভৰি উঠক সকলোৱে সপোনৱতী থকাত পৰিণত হওক বাই